ইণ্টিগ্ৰেটেড ক্ৰপ মেনেজমেণ্ট ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে শালি আৰু বড়ো ধানৰ খেতিৰ মাটিকালি বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ বাবে শস্য ৰোপণৰ বিভিন্ন বিকল্প পদ্ধতি যেনে যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ, শুকান মাটিত চিড ড্ৰিলৰ জৰিয়তে আৰু বোকা মাটিত ড্ৰাম চিডাৰৰ জৰিয়তে ডেমনষ্ট্ৰেশ্যন কৰা হৈছে। এই প্ৰকল্পটোৰ অধীনত যেটো ICMD প্ৰগ্ৰাম তাত আমি কৰিছো কি যে কঠিয়াটোৰ জাত নিৰ্বাচনৰ পিছত সেই কঠিয়াটোৰ বীজখিনি আমি শোধন কৰিব লাগিব। তাৰ কাৰণে আমাৰ যিখিনি বীজ শোধনৰ কাৰণে দৰব আছে সেইটো আমি কৃষকক বুজাই দিছো। দিয়াৰ পিছত সেই কঠিয়াতলিখিনি প্ৰস্তুত কৰাৰ পৰা আমাৰ কাৰ্যটো আৰম্ভ হয়। সেই কঠিয়াতলিত কিমান আকাৰৰ কঠিয়াতলি হ'ব, 1 বিঘা মাটি ৰুবৰ কাৰণে যিখিনি কঠিয়া হ'ব তাৰ কাৰণে বীজতলিখন কিমান হ'ব আৰু সেই বীজতলিত আমি উপযুক্ত পৰিমাণে সাৰ প্ৰয়োগ কৰিব লাগে যাতে কঠিয়াডাল পুষ্ট আৰু সবল হয়। 2 নম্বৰ কথা হ'ল যে সেই কঠিয়াতলিতে দেখা গৈছে কিছুমান পোকৰ আক্ৰমণ হ'ব পাৰে, গতিকে আমি সেই মানে কঠিয়াতলিতে তাৰ নিৰাময়ৰ চেষ্টা কৰোঁ। পৰম্পৰাগত পদ্ধতিৰে ধান ৰোপণৰ বিপৰীতে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি উৎপাদন পদ্ধতিত গুৰুত্ব দিয়া হৈছে। এইবাৰ আমি চন্নচাপ 1 আৰু বাহাদুৰ 1 এইটো ধানৰ খেতি লগাম বুলি ওলাইছো। আৰু আমাৰ এই যেটো ধান ৰুলে তাৰমানে মিচিঙেদি ৰুলে তাৰমানে আমাৰ খৰচটো কম হয়, এই কাৰণে আমি মিচিঙেদি ৰুম। মই এইবেলি ৰঞ্জিত চাবন ধানটো কৰিছিলোঁ আৰু ৰঞ্জিত চাবন ধানটো আমাক আৰম্ভণিতে যেতিয়া প্ৰশিক্ষণ লৈছিলোঁ তেতিয়া কৈছিল যে ই 10-12 দিন পানী তলত থাকিব পাৰে। এবাৰ ঠিক তেনেকুৱা বানপানী হৈছিল। এবাৰ হওঁতে 7 দিন মোৰ পানী তলত আছিল কঠীয়াটো, থকাৰ পিছতো কঠীয়াটো মৰা নাছিল আৰু মানুহখিনিয়ে ভাবিছিল যে কঠীয়াটো মৰি দেখিলে যে সকলোবোৰ ওচৰৰ কঠীয়াবোৰ মৰি গ'ল, কিন্তু মোৰ মৰা নাছিল। তেতিয়া মানুহখিনিয়ে যেতিয়া লগাত খেতিত ভাল হ'ল হয়। এইবাৰ প্ৰায় 20-25 ঘৰমান মানুহ মই বিধানটো নিছে তেওঁলোকে কৰিম বুলি আৰু ধানটো প্ৰডাকশ্যন ভাল হৈছে। মই যেতিয়া কপ কাটিং কৰিছিলোঁ, কপ কাটিং কৰোঁতে 18 পৰা 20 মোন ধান বিঘাত হৈছিল। গতিকে তেনেকৈ কৰা হৈছিল আৰু মই কেভিকৰ জৰিয়তে বিভিন্ন প্ৰশিক্ষণো লৈছিলোঁ। মই মেচিনো চলাব কম পৰিমাণে জানো, মেচিন কেনেকৈ ট্ৰেন্সপ্লেণ্ট কৰে মই সেইটো এবাৰো মই মোৰ বন্ধু এজনৰ ফিল্ডত মই মেচিন চলাই দিছিলোঁ। চাপ সহনশীল জাতৰ ব্যৱহাৰ, বীজ বাছনি আৰু বীজ শোধন, কঠীয়া শোধন, কঠীয়াতলিত সুব্যৱস্থাপনা, সাৰৰ সুব্যৱস্থাপনা, সংহত অপতৃণ নিয়ন্ত্ৰণ, সংহত কীটপতংগ নিয়ন্ত্ৰণ, পুনঃপৌনিক গুচ্ছ আৰু ভিজোৱা পদ্ধতি, প্ৰকৃত সময়ত ধান চপোৱা ইত্যাদি হ'ল উন্নত কৃষি পদ্ধতি। এই ডেমনষ্ট্ৰেশ্যনবোৰত এই আটাইবিলাক উন্নত পদ্ধতি প্ৰয়োগ কৰি কৃষকক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা হয়। নমস্কাৰ, মোৰ নাম গুণু চমুৱা। মই এইবাৰ কৃষি বিভাগৰ পৰা বিনা ধান 10 কিলো পাইছোঁ। সেই 10 কিলো ধান মই মেচিনৰ সহায়ত ৰোৱা হৈছে আৰু যথেষ্ট মানে কষ্ট কমিছে, টকা পইচাও ৰেহাই পাইছোঁ, মানে সহায় হৈছে। কেভিকে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে মই গম পালোঁ যে ভাল নতুন ধানৰ সঁচ আহিছে। বীজটোৰ নাম হৈছে ৰঞ্জিত চাবুৱান। ৰঞ্জিত চাবুৱান ধানটোৱে ভাল জাত যে পানীত বুৰিলেও পানীত মৰি নাযায়। আমি এই খেতিটো কৰিছোঁ, এই খেতিটো কৰি বহুত ভাল ফল পাম বুলি আশা কৰিছোঁ। ধানৰ জৈৱিক উপায়ে পোক পৰুৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ট্ৰাইকোগাৰ্ডে এটা গুৰুত্বপূৰ্ণ ভূমিকা লয়। ট্ৰাইকোগাৰ্ডৰ সহায়ত বিশেষকৈ মজা খোৱা পোক, পাত মেৰুৱা পোক আদি নিয়ন্ত্ৰণ কৰা হয়। ট্ৰাইকোগাৰ্ডত আচলতে কিছুমান পেৰাচিটাইজড এগ থাকে। ট্ৰাইকোডাৰ্মা নামৰ এটা পৰজীৱী পোকৰ কণী থাকে। এই কণীবিলাকৰ পৰা যেতিয়া পূৰ্ণাংগ পোকবিলাক বাহিৰ ওলায়, এই পোকবিলাকে মজা খোৱা পোক বা তেনেকুৱা ধৰণৰ পোকবিলাকৰ কণী বিচাৰি ফুৰি পথাৰত আৰু য'তেই পায় তেনেকুৱা ঠাইবিলাক সেই কণীবিলাকৰ ওপৰত ইহঁতে কণী পাৰে। আৰু এই কণীবিলাকৰ পৰা যেতিয়া পলুটো হয়, এই পলুবিলাকে আমাৰ অনিষ্টকাৰী পোকবিলাকৰ কণীবিলাক ধ্বংস কৰি দিয়ে আৰু সাধাৰণভাৱে এনেকৈয়ে এই পোক পলুবিলাক নিয়ন্ত্ৰণ হয়।
মোৰ এটা বিশেষ অভিজ্ঞতা লাভ কৰিছোঁ এইবাৰ যে বুন মাৰা যিটো ব্যৱস্থা কৰিছে আচলতে মেচিনেৰে ৰোৱা পোতাৰ পিছত আমাৰ মানে বুনে বিৰাট অত্যাচাৰ কৰে বুনটো মানে আগতীয়াকৈ আহে কিন্তু এইবাৰ যিটো ঔষধ ব্যৱহাৰ কৰিলোঁ এপাৰ্টৰ যোগেৰে যিটো ঔষধ যোগান ধৰিছিলে সেই ঔষধটোৱেদি আচলতে যথেষ্ট মই লাভৱান্বিত হৈছোঁ আমি একেলগে লগ লাগি ইয়াতে প্ৰায় 1 হেক্টৰ মাটিত আমি ৰঞ্জিত চাবুৱান এটা ডেমো কৰিছিলোঁ আমাক সহযোগ কৰিছিলে কৃষি বিজ্ঞান কেন্দ্ৰ দৰং এপাৰ্টৰ সহযোগত আমি ইয়াত মেচিনেৰে লগাইছিলোঁ পোনপ্ৰথমবাৰৰ বাবে আৰু আমি এতিয়া আজি এই ধানখিনি আকৌ মেচিনেৰে আমি কাটি আৰু মেচিনেৰে মৰণা মাৰি এই কৃষক ৰাইজক দেখুৱালোঁ আৰু আমিও নিজেও চালোঁ যাতে কৃষকসকলে কৃষি যান্ত্ৰিকীকৰণত সহজতে এই কামটো কৰিব পাৰে